অসমৰ এখন অতিকে সৰু গাঁও, নাম আদিগাঁও। সেই গাঁৱৰ শেষ প্ৰান্তত অজিত নামৰ এজন যুৱকৰ এটা অকলশৰীয়া জুপুৰি ঘৰ আছিল। অজিতে বিয়া পতা এবছৰমান হৈছিল, কিন্তু এই এটা বছৰত খুব কম সংখ্যক মানুহে অজিতৰ ঘৰলৈ আহিছিল। গাঁওখনৰ লগত অজিতৰ বিশেষ সম্পৰ্ক নাছিল। সদায় ৰাতিপুৱাই কামলৈ বুলি অজিত ওলাই যায় আৰু সদায় দেৰিকৈহে ঘৰলৈ আহিছিল। অজিতৰ ঘৈণীয়েক ৰিণী এটা সময়ত নিজৰ গাঁওখনৰ ভিতৰতেই এজনী সুন্দৰী মৃদুভাষী ছোৱালী আছিল, কিন্তু বিয়াৰ পিছৰ পৰা ৰিণীৰ মুখত হাঁহি নোহোৱা হৈছিল। কাৰণ প্ৰতি নিশা অজিত মাতাল হৈ ঘৰলৈ আহিছিল আৰু আহিয়েই সদায় ৰিণীক গালি গালাজ মাৰধৰ কৰিছিল। এদিনাখন প্ৰচণ্ড বৰষুণেৰে ভৰা অমাৱস্যাৰ ৰাতি ৰিণীয়ে পাকঘৰত ৰন্ধা বঢ়া কৰি আছিল। বজ্ৰপাতৰ গৰ্জনে মেদিনী কঁপাই তুলিছিল। ঠিক সেই সময়তে অজিত মাতাল হৈ আহি দৰজাত ঢকিয়াবলৈ লয়। এফালে প্ৰচণ্ড বৰষুণ আৰু আনফালে বিজুলী ঢেৰেকনিৰ শব্দত ৰিণীয়ে অলপ পলমকৈ অজিত অহাৰ কথা গম পায় দৰজাখন খুলি দিয়াত দেৰি হ'ল। কিন্তু এই সাধাৰণ কথাতে খঙত অগ্নিশৰ্মা হৈ অজিতে ৰিণীক মাৰিবলৈ আৰম্ভ কৰিলে। এটা সময়ত ঘৰৰ ভিতৰৰ চুক এটাত থকা লাঠি এডাল তুলি অজিতে খুব জোৰেৰে ৰিণীৰ মাথাত কোবাই দিলে। ৰিণী তেজেৰে লুতুৰি পুতুৰি হৈ মাটিত ঢলি পৰিল। কিন্তু তেতিয়াও অজিত ক্ষান্ত নাথাকি দাখন লৈ আহোঁ আজি তোক কাটি পেলাম বুলি ভিতৰলৈ যোৱাত ৰিণীয়ে কোনোমতে পৰাৰ পৰা উঠি সেই প্ৰচণ্ড বৰষুণৰ মাজেৰেই দৌৰিবলৈ ধৰিলে। দৌৰি গৈ থাকোঁতে ৰিণীয়ে ভাবিলে, জীয়াই থাকিনো কি কৰিব তাই, মৰি যোৱাই ভাল। সেই ভাবি তাই গাঁৱৰ পৰা পথাৰলৈ যোৱা লংলঙীয়া পথৰ কাষৰ বৰপুখুৰীটোতেই জঁপিয়াই দিয়া ভাল হ'ব বুলি ভাবি সেই ঘোপমৰা আন্ধাৰৰ মাজেদি দৌৰিব ধৰিলে। পুখুৰীৰ পাৰত উপস্থিত হৈ ৰিণীয়ে বিজুলীৰ পোহৰত জিলিকি উঠা পুখুৰীটোলৈ চাই নিজৰ জীৱনটোৰ কথা ভাবি হুমুনিয়াহ এটা কাঁহি জঁপিয়াবলৈ উদ্যত হওঁতেই হঠাৎ পাছফালৰ পৰা ৰিণীৰ কান্ধত কোনোবাই হেঁচা মাৰি ধৰা যেন পাছফালে ঘূৰি চাই ৰিণীয়ে দেখিলে ইমান আন্ধাৰতো জিলিকি থকা এগৰাকী আলৰ বুঢ়ী মানুহ তাইৰ পাছফালে ৰৈ আছে। ৰিণীয়ে কিবা কোৱাৰ আগতেই বুঢ়ী মানুহজনীয়ে মাত লগালে, আই ৰিণী, মই সকলো জানো। তোক অজিতে খুব কষ্ট দিয়ে আৰু আজি তোক বৰ বেয়াকৈ মাৰিছিল। আচলতে আজি সিটো একেবাৰেই মাৰি পেলালেহেঁতেন আগৰজনীৰ দৰে। তই ভাল বাচিলি। আৰু শুন, তই তেনেকুৱা এটা দানৱৰ কাৰণে নিজক কিয় শেষ কৰিবলৈ ওলাইছ? মই তোক উপায় দিম, ৰাস্তা দেখুৱাম জীয়াই থকাৰ। কাৰণ অজিত একেবাৰেই বেয়া ল'ৰা। কেৱল মদ ভাং খাই তীৰ যোৱা খেলিয়েই সি দিনবোৰ পাৰ কৰে। ইমান পৰে বহীৰ কথাখিনি শুনাৰ পাছত ৰিণীৰ আৰু চিন্তা বাঢ়িবলৈ ধৰিলে। কাৰণ ইমানখিনি জনাৰ পাছত তাই কোনোপধ্যেই অজিতৰ ঘৰখনলৈ ঘূৰি যোৱাৰ কথা ভাবিবই নোৱাৰে। নিজৰ বুলিবলৈও কোনো নাই। যি অসুস্থ মাকগৰাকী আছিল তাইৰ বিয়াৰ পাছতেই মাকো ঢুকাল। ৰিণীয়ে বুঢ়ী মানুহজনীৰ মুখলৈ চাই ৰৈ থাকিল। বুঢ়ীয়ে লাহে লাহে ক'বলৈ ধৰিলে, সি লোকৰ ধনৰ লোভীয়া। তাৰ যি মাটি সম্পদ আছিল সেইবোৰ কেতিয়াবাই বেছি খাস্তাং কৰিলে। সি এতিয়া য'ত ঘৰ বান্ধি আছে সেইখন আচলতে এখন এৰাবাৰীহে। তই পুখুৰীৰ ফালে চাচোন, সেই পুখুৰীটোৰ মাজত পানীৰ তলৰ পৰা এটা পোহৰ ওপৰলৈ ভাহি অহা দেখিছনে? আচলতে তাত এটা সোণৰ মুদ্ৰাৰে ভৰা কলহ আছে, কোনেও কিন্তু নাজানে। ৰিণীয়ে সেইফালে
চকু ঘূৰাই দেখে যে বুঢ়ীয়ে ঠিকেই কৈছে। পুনৰ বুঢ়ীয়ে ক'বলৈ আৰম্ভ কৰিলে, চা ৰিণী, আজি অমাৱস্যা। এই সোণৰ মুদ্ৰাৰ কলহটো কিন্তু আজি ৰাতিয়েই নিব লাগিব। তই যদি এই কথা অজিতক এতিয়াই কগৈ নহয়, সি তোক মাৰধৰ নকৰে, বৰঞ্চ ভালহে পাব। আৰু তাৰ হাতত যেতিয়া ধন থাকিব, সি তোক বেয়া ব্যৱহাৰো নকৰিব। তই এতিয়াই ঘৰলৈ যা আৰু অজিতক কগৈ। কিন্তু এটা কথা মনত ৰাখিবি, অজিতক অকলে আহি পুখুৰীটোৰ পানীৰ পৰা কলহটো নিবলৈ কবি। তই কিন্তু লগত নাহিবি। ৰিণীয়ে বুঢ়ীৰ পৰামৰ্শ মতেই ঘৰলৈ বুলি খোজ ল'লে। ঘৰত উপস্থিত হৈ ৰিণীয়ে দেখে যে ইতিমধ্যে অজিত টোপনিত লালকাল দি আছে। ভয়ে ভয়ে ৰিণীয়ে অজিতক মাত লগালে। অজিতে সাৰ পাই ৰিণীক গালি দিবলৈ ধৰোঁতেই ৰিণীয়ে বাধা দি বৰপুখুৰীত থকা সোণৰ মুদ্ৰাৰ কলহটোৰ বিষয়ে ক'লে। লোভত ৰ'ব নোৱাৰি অলপো পলম নকৰাকৈ অজিতে ঢাপলি মেলিলে বৰপুখুৰীৰ দিশে। ৰিণীয়ে অলপ আশ্বস্ত অনুভৱ কৰি গা পা ধুই বিচনা ল'লে আৰু কেতিয়ানো তাইৰ টোপনি আহিল গমেই নাপালে। পিছদিনা ৰাতিপুৱা ৰিণীয়ে অলপ দেৰিকৈ সাৰ পালে। হয়তো অজিত আহি পোৱা নাই। তাই গাঁৱৰ ফালৰ পৰা অহা হুলস্থুলৰ শব্দ শুনা পালে। কিনো হৈছে তাকে জানিবলৈ ৰিণীয়ে গাঁৱৰ ফালে খোজ ল'লে। আঁতৰৰ পৰাই তাই অনুভৱ কৰিলে যে সেই হুলস্থুল বৰপুখুৰীৰ ফালৰ পৰাই আহিছে। উধাটো খাই মানুহ ফালি পুখুৰীটোৰ পাৰত উপস্থিত হৈ ৰিণীয়ে দেখে যে অজিতৰ মৃতদেহ বৰপুখুৰীৰ পানীত ভাহি আছে। যিমানেই নহওক তাই চকু পানী ৰখাব নোৱাৰিলে। মানুহৰ মুখত শুনা কিছুমান কথাৰ ওপৰত ভিত্তি কৰি পুখুৰীটোৰ পৰা কিছু নিলগত থকা গাঁৱৰ শ্মশানখনৰ এটা ভেটিত চকু পৰা তাই উচপ খাই উঠিল। কাৰণ পকীৰে বনোৱা সেই ভেটিটোত যিখন ফটো লাগি আছিল সেয়া আন কোনো নহয়, যোৱা ৰাতি লগ পোৱা সেই বুঢ়ী মানুহজনীৰ ফটো আছিল সেইখন। বুঢ়ী মানুহজনীৰ ভেটিৰ কাষত থকা ভেটিটো বোলে অজিতৰ প্ৰথমগৰাকী পত্নীৰ ভেটি, অৰ্থাৎ সেই বুঢ়ী আইজনীৰ একমাত্ৰ যি আছিল। প্ৰায় 2 বছৰ পূৰ্বে প্ৰেমৰ জালেৰে পলুৱাই নিয়া অজিতৰ প্ৰথমা পত্নীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। একমাত্ৰ জীয়েকৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি মাকৰো হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ একেদিনাই মৃত্যু ঘটিছিল। গয়াই 2খন চিতা একেলগেই জ্বলাইছিল।